এই ভিডিঅ'টোত আমি সপ্তম শ্ৰেণীৰ জ্যামিতিৰ ৰেখা আৰু কোণ অধ্যায়ৰ অনুশীলনী 4b কুৱেশ্যন নম্বৰ 2 টো সমাধান কৰিবলৈ চেষ্টা কৰিম। এই কুৱেশ্যনটো সমাধান কৰাৰ আগতে আমি দুটামান কথা এই কুৱেশ্যনটোৰ লগত জড়িত জানি ল'ব লাগিব। কথাকেইটা হ'ল কি যে এডাল ত্ৰিজ্যকে দুডাল ৰেখাক ছেদ কৰিলে ৰেখা দুডাল সমান্তৰাল হোৱাৰ শৰ্ত। এতিয়া এই ছবিটোত L হৈছে এডাল ছেদক বা ত্ৰিজ্যক আমি এডালক ক'ব পাৰোঁ। এডাল হৈছে সাধাৰণতে আমি ছেদক শব্দটো কওঁ, ইয়াক ছেদক বা ত্ৰিজ্যক বুলি কয়। যেতিয়া এই ছেদকডালে বা ত্ৰিজ্যকডালে এই দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেতিয়াহ'লে কি শৰ্তত এই ৰেখা দুডাল সমান্তৰাল হ'ব সেইটো আমি প্ৰথম জানিব লাগিব। এতিয়া প্ৰথম শৰ্তটো হৈছে কি অনুৰূপ কোণবিলাকৰ যিকোনো এযোৰ যদি সমান হয় তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব। এতিয়া P আৰু Q দুডাল সমান্তৰাল ৰেখা আৰু এই দুডালক L ছেদকে ছেদ কৰিছে। ইয়াত অনুৰূপ কোণ কোনটো 1 আৰু 5 অৰ্থাৎ সমান্তৰাল ৰেখাৰ এই ওপৰত থকা কোণকেইটা এই দুটা হ'ল অনুৰূপ কোণ অৰ্থাৎ এংগুল 1 ইকুৱেল টু এংগুল 5 হ'ব লাগিব বা এংগুল 4 আৰু এংগুল 8 এইটো হৈছে অনুৰূপ কোণ এংগুল 4 ইকুৱেল টু এংগুল 8। ঠিক তেনেদৰে এইফালে এংগুল 2 আৰু এংগুল 6 অনুৰূপ কোণ আৰু এংগুল 3 আৰু 7 এংগুল 3 ইকুৱেল টু এংগুল 7। এই অনুৰূপ কেইটা এইকেইটা অনুৰূপ কোণ। এই অনুৰূপ কোণকেইটা যেতিয়া ইয়াৰ যিকোনো এটা কণ্ডিশ্যন মানি চলে এই ৰেখাডালে যেতিয়া এই দুডাল সমান্তৰাল ৰেখাক ছেদ কৰিব যদি ইয়াৰ 1 আৰু 5 এই দুটা অনুৰূপ কোণ সমান হয় তেন্তে কি হ'ব সেই ক্ষেত্ৰত P পেৰেলেল Q হ'ব অৰ্থাৎ P সমান্তৰাল Q হ'ব বা 4 আৰু 8 এই দুটা অনুৰূপ কোণ সমান হয়। ঠিক তেনেদৰে 2 বা 6 যদি সমান হয় বা 3 বা 7 সমান হয় সেই ক্ষেত্ৰত ৰেখা দুডাল সমান্তৰাল হ'ব। 2 নম্বৰ হৈছে কি একান্তৰ অন্তঃকোণবিলাকৰ যিকোনো এযোৰ সমান হয় তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব। এতিয়া P আৰু Q সমান্তৰাল ৰেখা L ছেদকে ছেদ কৰিছে। ইয়াৰ একান্তৰ কোণ কোনকেইটা এইটো হৈছে একান্তৰ কোণ আৰু এইটো হৈছে একান্তৰ অন্তঃকোণ অৰ্থাৎ ই ভিতৰত সোমাই আছে সমান্তৰাল ৰেখা দুডালৰ। যদি ইয়াক আমি নাম দিওঁ এইটো 1 দিওঁ এইটো 2 দিওঁ তেতিয়াহ'লে 1 ইকুৱেল টু যেতিয়া 2 হ'ব সেই ক্ষেত্ৰত কি হ'ব P আৰু Q এই ৰেখা দুডাল সমান্তৰাল হ'ব। যিকোনো এটা কণ্ডিশ্যন মানিলেই হ'ল অৰ্থাৎ 1 ইকুৱেল টু 2 যদি হৈ যায় তেতিয়াহ'লে এই ৰেখা দুডাল সমান্তৰাল হ'ব। ঠিক তেনেদৰে এই কোণটো যদি আমি 3 ধৰোঁ আৰু এইটো 4 ধৰোঁ অৰ্থাৎ 3 আৰু 4 এংগুল 3 সমান এংগুল যদি 4 হয় এইটো বা বুলি আমি দিব পাৰোঁ। এংগুল 1 ইকুৱেল টু এংগুল 2 হ'লে বা এংগুল 3 ইকুৱেল টু এংগুল 4 হ'লে এই ৰেখা দুডাল সমান্তৰাল হ'ব। এই আগৰটোতো ঠিক তেনেদৰে আমাৰ কি আছিলে 1 ইকুৱেল টু 5 বা মানে যিকোনো এযোৰ সমান হ'লেই হ'ব বা 2 আৰু 6 হয় বা 3 আৰু 7 সমান হয়। 3 নম্বৰ শৰ্তটো হৈছে কি ত্ৰিজ্যকৰ একেফালে থকা যিকোনো এযোৰ অন্তঃকোণ পৰস্পৰ সম্পূৰক হয় তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয়। এইটো আমি চাওঁ ত্ৰিজ্যক হ'ল কোণডাল L হৈছে এডাল ত্ৰিজ্যক আৰু এই ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ হৈছে এই কোণটো আৰু এই কোণটো অৰ্থাৎ এইটো যদি 1 হয় এইটো 2 হয় এই দুটা কোণৰ যিটো যোগফল হ'ব এই যোগফলটো অৰ্থাৎ এংগুল 1 প্লাছ এংগুল 2 ইকুৱেল টু যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব P পেৰেলেল Q অৰ্থাৎ P সমান্তৰাল Q হ'ব। ঠিক তেনেদৰে এডাল ত্ৰিজ্যকৰ একেফালে থকা আনটো চালে থকা এইকেইটা কোণ এইটো যদি 3 হয় এইটো 4 হয় অৰ্থাৎ এইফালে 3 আৰু 4 যদি সমান হয় তেতিয়াহ'লেও কি হ'ব বা আমি ক'ব পাৰোঁ এংগুল 3 ইকুৱেল টু এংগুল 3 প্লাছ এংগুল 4 180 ডিগ্ৰী হয় তেতিয়াহ'লেও কি হ'ব P পেৰেলেল Q অৰ্থাৎ এই দুটা কণ্ডিশ্যন সি মানিব লাগিব। যিকোনো এটা কণ্ডিশ্যন মানিব লাগিব দুটাৰ 1 প্লাছ 2 ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ 1 আৰু 2 এই দুটাৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে সমান্তৰাল ৰেখা দুডাল সমান্তৰাল হ'ব। নাইবা ত্ৰিজ্যকৰ বাওঁফালে থকা 3 আৰু 4 এই কোণ দুটা এই কোণটো আৰু এই কোণটো যদি যোগফল 180 ডিগ্ৰী হয় তেতিয়াহ'লে P আৰু Q সমান্তৰাল হ'ব। এতিয়া আমি
কুৱেশ্যনটো কেনেকৈ সমাধান কৰিম সেইটো চাওঁ এতিয়া কুৱেশ্যনটোত আমাৰ কি আছে চিত্ৰত এ আৰু বি ৰেখা দুডালক এল ছেদকে দুটা বিন্দুত ছেদ কৰিছে এ আৰু বি এই দুডাল ৰেখা আৰু এ এল ছেদকে ইয়াক এই বিন্দুটোত ছেদ কৰিছে আৰু এইটো বিন্দুত ছেদ কৰিছে ইয়াৰে এংগুল 2 ইকুৱেল টু 120 ডিগ্ৰী অৰ্থাৎ এই এংগুল 2 এইটো মান কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে আৰু এংগুল 8 সমান আমাক কি দিয়া আছে 120 ডিগ্ৰী এতিয়া আমি প্ৰমাণ কৰিব লাগে পৰীক্ষা কৰিব লাগে যে এই প্যাৰালেল বি হয় নে নহয় অৰ্থাৎ এ আৰু বি এই দুডাল ৰেখা সমান্তৰাল হয় নে নহয় প্ৰথমতে আমি এই ছবিটোত বুজিবলৈ চেষ্টা কৰিম ছবিটোত কি কৈছে যে এংগুল 2 ইকুৱেল টু 120 ডিগ্ৰী গতিকে এংগুল 4 ইকুৱেল টু কি হৈ যাব 120 ডিগ্ৰী কাৰণ এই এংগুল 2 আৰু এংগুল 4 বিপৰীত কোণ ঠিক তেনেদৰে এংগুল 8 আমাক দিয়া আছে 120 ডিগ্ৰী এংগুল 8 আৰু এংগুল 6 এই দুটা সমান আৰু বিপৰীত কোণ গতিকে এই ক্ষেত্ৰত কি হৈ যাব এইটো এংগুল 4 আৰু এংগুল 6 দুইটা আমাৰ সমান হৈ গ'ল আৰু এইটো কোণ আৰু এইটো কোণ আমাৰ কি একান্তৰ কোণ গতিকে ৰেখা দুডাল সমান্তৰাল হ'ব গতিকে আমি ইয়াত সলিউশনটো কেনেকৈ কৰিম আমাক কি দিয়া আছে এংগুল 2 ইকুৱেল টু 120 ডিগ্ৰী আৰু এংগুল 8 ইকুৱেল টু 120 ডিগ্ৰী এটাকে কি হ'ব এংগুল 2 120 ডিগ্ৰী গতিকে এংগুল 4 ইকুৱেল টু এংগুল 2 4 টু এংগুল 2 হেতে সমান হ'ব কিয় এটো বিপৰীত কোণ which implies angle 4 equal to 120 degree তো আমি ইকুৱেশ্যন 1 বুলি কম আকৌ angle 6 equal to angle 8 angle 6 to angle 8 ৰ হৈতে সমান কিয় সমান ইউ এটা বিপৰীত কোণ which implies angle 6 equal to 120 degree তো ইকুৱেশ্যন 2 বুলি ৰাখিলো আমি এটাকে ইকুৱেশ্যন 1 আৰু 2 পৰা আমি পাও 120 cancel হৈ যাব সো angle 4 equal to আমাৰ angle 6 angle 4 আৰু angle 6 সমান হ'ব কাৰণ কিয় এটি হৈছে একান্তৰ অন্তঃকোণ গতিকে আমি ক'ব পাৰো যে a সমান্তৰাল b এটাকে কি হ'ব a এটো আমি ইংৰাজীত কি বুলি কৈম প্যাৰালেল b ঠিক আছে এখিনি হৈছে আমাৰ এই কোৱেশ্যনটোৰ সমাধান 2 নম্বৰ কোৱেশ্যনটো আমি চাও 2 নম্বৰটোত আমাক কি কৈছে চিত্ৰত AB আৰু CD ৰেখা দুডালক EF ছেদকে ক্ৰমে P আৰু Q বিন্দুত এনেদৰে ছেদ কৰিছে AB এডাল ৰেখা আৰু CD এডাল ৰেখা এই ৰেখা দুডালক EF ছেদকে এই P বিন্দুটো আৰু Q বিন্দুত ছেদ কৰিছে যাতে এংগুল BPE কি হৈছে 70 ডিগ্ৰী আৰু এংগুল PQC দিয়া আছে 110 ডিগ্ৰী এতিয়া আমি দেখুৱাব লাগে যে AB প্যাৰালেল CD AB আৰু CD সমান গতিকে প্ৰথমতে আমি ছবিটোত আমাৰ সলিউশনটো আমি ক্লিয়াৰ কৰি লম কেনেকৈ আমি আগতে পাইছিলো ইয়াত আমি কেনেকৈ ওলাব যে দুডাল ৰেখা সমান্তৰাল হয় আমি যদি এই কোণটো উলিয়াই লওঁ এই কোণটো কি হ'ব 70 ডিগ্ৰী আৰু এই কোণটো যোগফলটো কি হ'ব 180 ডিগ্ৰী হৈতে সমান আৰু 180 পৰা যদি আমি 70 মাইনাস কৰো তেতিয়াহলে আমাৰ এটো 110 ডিগ্ৰী ওলালে তেতিয়া এই কোণটো কি হৈ যাব আমাৰ 110 ডিগ্ৰী গতিকে এটো 110 ডিগ্ৰী হলে এটো আমাৰ 110 ডিগ্ৰী দিয়া আছে এদিকে এটো আৰু এটো কি হয় একান্তৰ অন্তঃকোণ আৰু দুটা এজোৰ একান্তৰ অন্তঃকোণ যদি সমান হয় তেতিয়া হলে ৰেখা দুডাল সমান্তৰাল হ'ব গতিকে আমি এটো কোণ উলিয়ালেই হ'ব সলিউশনটো এটা আমি কি কৰিম আমাক কি দিয়া আছে গিভেন angle BPE equal to 70 degree আৰু angle PQC দিয়া আছে 110 degree এতিয়া আমি
কি বুলি লিখিম চিত্ৰৰ পৰা angle APE plus angle BPE সমান এটো কি হৈ গল 180 ডিগ্ৰী কিয় যেহেতু ই এটা ৰৈখিক জোৰ এটা angle APE টো আমি উলিয়াম angle APE BPE আমাক দিয়া আছে 70 ডিগ্ৰী এটা আমি লিখিলো to 180 ডিগ্ৰী so angle APE আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী minus 70 ডিগ্ৰী অৰ্থাৎ এটো কি হৈ গল 110 ডিগ্ৰী এটো যেটো আমি পাইছিলো angle APE হৈ গল 110 ডিগ্ৰী এটা এই কোণটো উলিয়াৰ পিছত আমি এই কোণটো উলিয়াই লম angle BPQ therefore angle BPQ equal to angle APE হৈতে সমান হ'ব angle APE হৈতে সমান হ'ব কিয় সমান হ'ব এটো যেহেতু বিপৰীত কোণ তে এই কোণটো উলাৰ পিছত আমাৰ এই কোণটো দিয়া আছে গতিকে আমি কি কৰিব পাৰো যেহেতু angle BPQ equal to angle কি দিয়া আছে আমাক PQC angle PQC equal to 110 ডিগ্ৰী আৰু ইয়াত আমি কি লিখিম যেহেতু একান্তৰ অন্তঃকোণ যেহেতু আমি পাইছিলো সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে তিনটা শৰ্ত পাইছিলো তাৰ এটা শৰ্ত আছিল যে এজোৰ একান্তৰ অন্তঃকোণ যদি সমান হয় তেতিয়া হলে ৰেখা দুডাল সমান্তৰাল হ'ব গতিকে ইয়াত কি হৈছে BPQ আৰু PQC এজোৰ একান্তৰ অন্তঃকোণ 110 ডিগ্ৰী এতেকে আমাৰ কি হৈ যাব AB parallel যেটো আমাক শো কৰিব কৈছে AB parallel CD এটোই হৈছে ইকুৱেশ্যনটোৰ সমান